আজি মই আপোনালোকক জনাম হাঁহ কুকুৰা গঁৰালটো কেনে ধৰণে সাফ কৰিব লাগে আৰু কিমান দিনৰ মূৰে সাফ কৰিব লাগে আৰু কি ইউজ কৰিব লাগে সাফ কৰোঁতে যাতে বেমাৰ নাহে। আপোনালোকে আজি এই ভিডিঅ'টো চাই থাকক, জানিব পাৰিব। মোৰ এয়া হাঁহবোৰ দেখিছে, কুকুৰাবোৰ দানা খাই আছে, হাঁহবোৰক দানা দিলোঁ। এনেধৰণে আপোনালোকেও যদি হাঁহবোৰ বেমাৰ আজাৰ কম হোৱাটো বিচাৰে বা বেমাৰ আজাৰ একেবাৰে নোহোৱাটো বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই থাকক। আজি মই জনাম আমাৰ নিজৰ ভুলতে প্ৰায়ভাগ বেমাৰ আহে। আমি যদি ভাল ধৰণে যদি ৰাখোঁ চাফ চিকুণ কৰি, তেতিয়া বহুত বেমাৰ আজাৰ নহ'ব। আমি বহুত নিজৰ দুখতে বেমাৰ আজাৰবোৰ আনো। চাফ চিকুণকৈ ৰাখিব লাগে সদায়, আৰু জেকা হ'ব নালাগে জেগাটুকা, আৰু কেনেধৰণৰ জেগা লাগে আৰু গঁৰালটো কেনেধৰণে বনালে মানে ভাল হয়, আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম। এয়া দেখিবলৈ পাইছে মোৰ হাঁহবোৰ, মোৰ আজি ইহঁতৰ 62 days মান হৈছে, দেখিবলৈ পাৰিছে। আপোনালোকে বেছিভাগ মানুহবোৰে মই দেখি পাওঁ বহুত লেতেৰাতে থয়। বহুত লেতেৰাত থ'লে মানে আপোনালোকৰ বেমাৰবোৰ বেছি অহা দেখিবলৈ পোৱা যায়। কিন্তু চাফ চিকুণত থ'লে মানে এনেধৰণৰ বহুত বেমাৰৰ পৰা ৰক্ষা পাম। আপোনালোকে আজি এই ভিডিঅ'টোত জানিব পাৰিব কি ইউজ কৰিব লাগে আৰু কেনেধৰণে চাফ কৰিলে মানে বেমাৰ আজাৰ কম হয়। এয়া দেখিবলৈ পাইছে মোৰ কুকুৰাখিনি দানা খাই আছে, হাঁহখিনি খাই পানি গ'ল। সেইটো মোৰ গঁৰালটো। মই আজি আপোনালোকক দেখাম কেনেধৰণে ৰাখিব লাগে আৰু কেনেধৰণে চাফ চিকুণ কৰি ৰাখিব লাগে। এয়া চাবলৈ পাৰিব। গঁৰালটো সদায় ৰ'দ পৰা জেগাত বনাব লাগে। গঁৰালটো কেতিয়াও এনেকুৱা বাহনি তলত বা এনেকুৱা বহুত ডাঙৰ গছৰ তলত ছাঁ পৰা জেগাত গঁৰালটো কেতিয়াও বনাব নালাগে। সদায় গঁৰালটো ৰ'দ পৰা জেগাত বনাব লাগে। এয়া চাব পাৰিছে মোৰ ভাগৰ গঁৰালটো। মই এনেধৰণেই ৰাখোঁ চাফ চিকুণ কৰি, হ'লেও আজি অলপমান লেতেৰা হৈ আছে, মোৰ 2 দিন হ'ল চাফ কৰা নাই। আজি মই এনেকৈ দেখাই দিছোঁ আপোনালোকক। মই এনেধৰণে চাফ চিকুণ কৰি ৰাখোঁ, হ'লেও বহুতখিনিয়ে চফাই হৈ আছে। মই 3 দিনৰ মূৰে চাফ কৰোঁ। এয়া চাব পাৰিছে। সদায় আপোনালোকে 3 দিনৰ মূৰে চাফ কৰোঁতে চূণ ছিটিয়াবলৈ বিচাৰিব। চূণটো ছিটিয়াব লাগে, আৰু পাৰিলে মানে আপোনালোকে সপ্তাহৰ মূৰত B904 যোনটো স্প্ৰে, সেইটো ইউজ কৰিব। সেইটো ইউজ কৰিলে মানে বহুত বীজাণুবোৰ আৰু বহুত গীতা বেমাৰৰ পৰা দূৰত থাকে। সেই স্প্ৰেটো সদায় ইউজ কৰিবলৈ চেষ্টা কৰিব, সপ্তাহৰ মূৰত এবাৰ। তাৰপাছত চূণটো মই ক'ম যে আপোনালোকক 3 দিনৰ মূৰে অলপ ছিটিয়াবলৈ চেষ্টা কৰিব। মই ছিটিয়াই থাকোঁ। এয়া মোৰ ইয়াত কুকুৰা থাকে, দেখিব পাৰিছে আপোনালোকে বগাকৈ সেইবোৰ চূণ পৰিয়ে আছে। মই চূণ ছিটিয়াই থৈ দিওঁ আৰু চাফ চিকুণ কৰোঁ। আজি মোৰ 2 দিন হ'ল এইটো চাফ কৰা নাই। মই 3 দিনৰ মূৰে চাফ কৰোঁ, আৰু প্ৰত্যেক 3 দিনৰ মূৰে মই চূণ ছিটিয়াওঁ। আৰু সপ্তাহৰ মূৰত মই B904 স্প্ৰেটো ইউজ কৰোঁ। তাৰপাছত আপোনালোকে যদি আপোনালোকৰ কুকুৰা বেছিকৈ পোহে, যদি আপোনালোকৰ হুমি হৈ যায়, তেতিয়া ক্লিনাৰ বুলি এটা পাব, আপোনালোকে ফাৰ্মেচিত পাই যাব। ক্লিনাৰ বুলি ক'ব, হুমি মৰা বুলি ক'ব, তেতিয়া আপোনালোকে সেইটো ইউজ কৰিব পাৰিব। সেইটো ইউজ কৰিলে মানে হুমি পূৰা মৰি যাব আপোনালোকৰ। আৰু এনেধৰণৰ খোলাকৈ থ'ব, চিলিঙি বৈ পানি এনেধৰণৰ হাৱাটো আহিবলৈ দিব, আৰু যিটো হাঁহ কুকুৰাই হাগিব সেইটো যে গেছটো ওলাই যায়, এনেকৈ খোলাকৈ থ'ব। আৰু ৰ'দ পোৱা জেগাত বনাব সদায়। এনেধৰণে ৰ'দ পোৱা জেগাত যদি বনায় আপোনালোকৰ ভাল হ'ব। আৰু এয়া চাব পাৰিছে, এয়া এইপিনৰ পৰা ৰ'দো সোমায়, আৰু যোনটো বেয়া গেছ সেইটো ওলাই যায়, আৰু ভাল অক্সিজেনটো সোমাই যায়। আৰু এইটো নলা মাৰি দিছোঁ, চাব পাৰিছে মই ধুনীয়াকৈ। পানীটো যে এইফালে নাথাকে, পূৰা গুচি যায়, এনেধৰণে নলা মাৰি দিছোঁ, দেখিব পাৰিছে। এয়া ছাইডত পূৰা নলা মাৰি থোৱা আছে। মোৰ পানীটো যে এইখিনিত গোট খাই নাথাকে, ঘৰটোৰ ভিতৰত যে সোমাই পিনি ঘৰটো জেকা কৰি নিদিয়ে, সেইবাবে মই এনেকৈ নলাও মাৰি দিছোঁ। এনেধৰণে আপোনালোকে যদি চাফ চিকুণ কৰি ৰাখে, B904 ইউজ কৰি থাকে আৰু চূণটো যদি ইউজ কৰি থাকে, তেতিয়া আপোনালোকৰ বেমাৰ আজাৰ বহুত কমেই হ'ব। মই এইকেইটা ইউজ কৰি পানি বহুত ভাল ৰিজাল্ট পাই আছোঁ। মই বেলেগ বৰ বিশেষ ইউজ নকৰোঁ, মই এইকেইটাই ইউজ কৰোঁ। আৰু মই এইকেইটা ইউজ কৰি পানিয়ে 100ৰ ভিতৰত
100% মই ভাল ৰিজাল্ট পাই আছোঁ। মোৰ বেমাৰ আজাৰ ইমান অহা নাই। মই এইকেইটা ভালকৈ ইউজ কৰোঁ। আৰু মই সৰু হাঁহখিনিক আপোনালোকক কেনেকৈ ৰাখোঁ এতিয়া দেখাম। ইয়াত এইখিনিত ৰাখোঁ, এই গঁৰালটো দেখিছে। ইয়াত সৰু হাঁহখিনি যেতিয়া মোৰ বয়স আপোনাৰ 40 দিনমানলৈকে হৈ থাকে তেতিয়া মই এইডোখৰত ৰাখোঁ। আৰু মোৰ গঁৰা আছে, মই এতিয়া বৰ্তমান এটা গঁৰা আপোনালোকক কেনেকৈ থওঁ দেখাই দিছোঁ। মোৰ সৰু পোৱালিখিনি যিহেতু মোৰ সৰু কেইটামান আছে, সেই পোৱালিকেইটাক মই এতিয়া ইয়াতে থৈছোঁ। এয়া চাব পাৰিছে, মই এইবোৰ বস্তা দেখিবলৈ পাইছে। এই বস্তাবোৰ মই সদায় তলত পাৰি দিওঁ আৰু ডেইলি বস্তাবোৰ মই ধুই পেলাওঁ। ৰাতিপুৱা মই ডেইলি ইহঁতক আঁতৰাই পানি বস্তাবোৰ ধুই পানি ইহঁতক বাহিৰত মেলি মানে ইহঁতক মেলিও দিওঁ আৰু গঁৰাৰ ভিতৰতো ভৰাই থওঁ। আৰু তলত চাব পাৰিছে বস্তা পাৰি থৈছোঁ। এনেধৰণৰ মই বস্তা পাৰি পানি দিওঁ। আৰু ৰাতিপুৱা হ'লে মই ডেইলি পুখুৰীত জুবিয়াই থৈ দিওঁ 1 ঘণ্টা 2 ঘণ্টামান। তাৰপাছত ধুনীয়াকৈ পুখুৰীত জোকাৰি দিলে মানে সিহঁতৰ গুবোৰ চফা হৈ যায়। এনেধৰণে মই বস্তা পাৰি দিওঁ 40 দিনমানলৈকে হাঁহবোৰ। চাব পাৰিছে এনেধৰণৰ আপোনালোকে এনেধৰণে ৰাখিলে মানে ডেইলি যদি বস্তা চফা কৰে পাৰি পানি আৰু ধুই দিয়ে যদি আপোনালোকৰ বহুত বেমাৰ আজাৰ কম হ'ব। মই ডেইলি চফা কৰোঁ এনেকৈ। আৰু এইটো এটা গঁৰা দেখিবলৈ পাইছে, এই বস্তা পাৰি দিছোঁ। মই চবকে এনেকৈ 40 দিনলৈকে বস্তা পাৰিয়ে দিওঁ। এনেধৰণে আপোনালোকেও কৰিব। বহুত বেমাৰ আজাৰৰ পৰা আপোনালোকৰ কম হ'ব। আৰু সদায় চূণ ছিটিয়াব আৰু B904টো সপ্তাহত ইউজ কৰিবলৈ চেষ্টা কৰিব। আজি ইমানকে জনালোঁ মই ভিডিঅ'টোত।